আসনখনৰ চাৰিভাগে আমি নামদেৱ গুৰু ভকত বুলি ধৰি লওঁ। কোনো কোনো দলে খুব ভালদৰে নাম পৰিৱেশন কৰিছে, কিন্তু আহি একেচাতে বহি দিছে। সেইটো কৰা অনুচিত। যেতিয়া আমি আসনত বহিম, আমাৰ লগত অহা পালীসকলৰ আজ্ঞা লৈ আসনখন মুচি লৈ সেই আসনৰ ধূলি শিৰত ল'ব লাগে। সেয়া হৈছে আমাৰ পৰম্পৰাগত নিয়ম। এই প্ৰতিযোগিতাত যেতিয়া আমি প্ৰতিযোগিতালৈ আহোঁ, দলসমূহে নামঘৰৰ মূল পাঠেকিয়ে কেনেদৰে আসন গ্ৰহণ কৰে বা পালীসকলে কেনেকৈ বহে, সেই শৈলী অনুসৰণ কৰি প্ৰতিযোগিতালৈ আহিব লাগে। এইখিনি কথা দলসমূহে চোৱাটো জৰুৰী। ঠিক সেইদৰে আৰু এটা কথা আমি কৈছোঁ, দিহা আৰু পদৰ সংগতি থাকিব লাগিব। যিভাগে আপোনালোকে দিহা দিছে, সেই দিহাৰ লগত পদ অৰ্থাৎ ঘোষা আৰু পদৰ সংমিশ্ৰণৰ মাজেৰেহে দিহা পৰিৱেশিত হ'ব। এতিয়া আজি আপোনালোকে যদি প্ৰহ্লাদ চৰিত্ৰ আখ্যানটো আপোনালোকে পৰিৱেশন কৰিবলৈ আহে, তাত আপোনালোকে হেন জানে নিৰন্তৰ এৰি এনকাম পাতকা স্বৰ্গতকে বোলা ৰাম ৰাম, এই শাৰী কোৱাতকৈ যদি আপুনি কয়, কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, এই দুষ্টক দমন কৰি সন্তক পালন কৰা। এই দুষ্টক দমন শান্তক পালনৰ বাবেই প্ৰভু ভগৱন্তই নৃসিংহ মূৰ্তি ধাৰণ কৰিছিল। এই দিহাটো প্ৰহ্লাদ চৰিত্ৰ আখ্যানত প্ৰাসংগিক হ'ব। সেই আখ্যানটো যদি দিহাটো গৈ আপুনি অজামিল উপাখ্যানত পৰিৱেশন কৰে, সেই দিহা আৰু পদৰ সংগতি নাথাকিব, তেতিয়া বিচাৰকে মূল্যাংকনত হাত ধৰিব। সেইকাৰণে দলসমূহে প্ৰতিযোগিতাৰ মঞ্চত থাকিব লাগে। বিচাৰকে কি মতামত কয়, এইখিনি তেওঁলোকে হৃদয়ংগম কৰিব লাগে। যদি কিবা ভুল ভ্ৰান্তি থাকে, বিচাৰকৰ ওচৰত তেওঁলোকে আলোচনা কৰিব লাগে। এইখিনি কথা আমি কৈছোঁ। আৰু বহুত কথা ক'বলগীয়া আছিল, সময় যথেষ্ট হৈছে। যদি দলসমূহ থাকে, কিবা থাকিলে আমি আলোচনা কৰিম। ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক, আমি আলোচনা কৰিম। এইখিনি কৈছোঁ। পুনৰবাৰ প্ৰত্যেকটো দললৈ আমি শুভেচ্ছা জ্ঞাপন কৰি ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। বিচাৰকৰ বিশেষ বঁটা নৱৰূপা দিহানাম দল, গুৱাহাটী। ৰাইজে দি হাত চাপৰি দিয়ক, যিসকল আছে সকলোৱে দিয়ক, দলটোৱে উৎসাহ পাব। তৃতীয় বিজয়ী দল কৰবী দাসৰ দল, ছয়গাঁও। দ্বিতীয় মণিকাঞ্চন দিহানাম দল, বকো। আৰু প্ৰথম সূৰুজমুখী দিহানাম দল, গুৱাহাটী। আমি যিকেইটি দলে বিজয়ী হৈছে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিশেষভাৱে আমি কৃতজ্ঞতা আৰু অভিনন্দন জনাম সেই 10টি দল, যিকেইটি দলৰ অংশগ্ৰহণেহে এই 4টি দলক পুৰস্কৃত হ'বলৈ সুযোগ প্ৰদান কৰিলে। গতিকে আমি আটাইকেইটি দল, এই 64টি দললৈ আমাৰ উদযাপন সমিতি বিচাৰকৰ তৰফৰ পৰা বহু বহু শুভকামনা, শুভেচ্ছা, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াতে আহোঁতে যাওঁতে আসনে ভগ্নে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনাৰ খবৰ শ্ৰীচৰণত আমি এফাকি প্ৰাৰ্থনাৰে আমি সামৰিছোঁ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লয়ো দাস কৰি পখিলো সেৱা হৰণ, ৰাম ক্ষমিও কহৰি লয়ো দাস কৰি পখিলো সেৱা হৰণ। কৃষ্ণ হৰি।